নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকে দেখি পাইছে আমাৰ পানীতোলাৰ ভিউ, আৰু এয়া হৈছে আমাৰ পানীতোলাৰ শ্যাম বাবা মন্দিৰ। আৰু এতিয়া ডাঙৰ গেট লগাইছে। আজি ২৭ তাৰিখ। আজি আমাৰ ইয়াত হ'ব ৰথ যাত্ৰা। এয়া আপোনালোকক মই ৪টা বজাৰ ভিউ দেখাইছোঁ। ৪টা বজাত এয়া সকলোৱে তিনিচুকীয়া মানৱ কল্যাণ ভৱনৰ পৰা ঝাণ্ডা লৈ আহিছে, আৰু সকলোৱে খোজকাঢ়ি আহে বহুত কষ্ট কৰি। আৰু দেখি ইমান ভাল লাগিছে। আপোনালোকে দেখি পাইছে ইয়াত দুটা ৰথ আহিছে, আৰু ৰথবোৰ ইমান ধুনীয়াকৈ সজাইছে। দেখি আপোনালোকক বহুত ভাল লাগিব। আৰু আপোনালোকে যদি পানীতোলাৰ শ্যাম বাবা মন্দিৰ নাই দেখা, তেতিয়াহ'লে আপোনালোকে আহিব। বহুত বিখ্যাত মন্দিৰ হয় আমাৰ অসমত। মাত্ৰ আমাৰ পানীতোলাতে আছে খাটু শ্যাম বাবাৰ মন্দিৰ, আৰু ভাৰতত আছে ৰাজস্থানত। সেইটো কাৰণে আপোনালোকে যদি দৰ্শন কৰিব বিচাৰে আমাৰ ইয়াত নিশ্চয় আহিব। মন্দিৰত আপোনালোকে যি মনোকামনা আছে ভগৱানে সকলো মনোকামনা পূৰণ কৰিব শ্যাম বাবা। আৰু ইয়াত চাওক, আপোনালোকে দেখি পাইছে ইমান ধুনীয়া ৰথ, আৰু প্ৰত্যেক বছৰে বহুত ধুনীয়া ধুনীয়া ৰথ বনায় আমাৰ ঘৰৰ ওচৰতে। সেইটো কাৰণে আমি চাব পাৰোঁ প্ৰত্যেক বছৰে ৰথ যাত্ৰাটো। এয়া আৰু এখন ৰথ, এইটো ৰাম মন্দিৰ বনাইছে। আপোনালোকক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মই এতিয়া আপোনালোকক যিমান মানুহ আহিছে ঝাণ্ডা লৈ সেইবোৰক দেখুৱাইছোঁ। এয়া বহুত মানুহ হৈছে আমাৰ ইয়াত। আধা ঘণ্টা থাকি আমি শ্যাম বাবা মন্দিৰ ফালে যাম। ৰাতি আমাৰ শ্যাম বাবা মন্দিৰৰ গেট